So hello everyone, আৰু লাষ্ট পাৰ্টত আমি তালে কভাৰ কৰিলো। নেক্সট তোমালোকে এটা কথা মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ষ্ট্ৰং ফিল্ড লিগেন্স আৰু উইক ফিল্ড লিগেন্স কি হয়, ঠিক আছে। ষ্ট্ৰং ফিল্ড লিগেন্স এণ্ড উইক ফিল্ড লিগেন্স, সো এইটো কেনেকৈ উলিয়াই SFL এইটো মানে কি ষ্ট্ৰং ফিল্ড লিগেন্স, ষ্ট্ৰং ফিল্ড লিগেন্স, আৰু WFL এইটো কি উইক ফিল্ড লিগেন্স। সো এইটো জনাটো বহুত জৰুৰী, উইক ফিল্ড লিগেন্স। সো যিবিলাক ষ্ট্ৰং ফিল্ড লিগেন্স হয়, সো তেহেঁতৰ কি হয়, তোমালোকৰ যেতিয়া তোমাৰ স্প্লিটিং এনাৰ্জিটো তোমালোকৰ বেছি হয়, ঠিক আছে। স্প্লিটিং এনাৰ্জি মানে ধৰি লোৱা তোমালোকে এটা ডি অৰবিটেল আছে, সো ডি 5টা থাকে, 1 2 3 4 5, ঠিক আছে। সো ইয়াত যোনটো ইয়াত কেইটা থাকে, তলত 3টা। যেতিয়া তোমালোকৰ ইলেক্ট্ৰন আহে, সো ইয়াৰ মাজত গেপটো স্প্লিটিং এনাৰ্জি বেছি হয়। সো বেছি হোৱাৰ লগে লগে কি হ'ব, ইয়াত যদি তোমালোকৰ ধৰি লোৱা তোমালোকৰ 4টাই আছিলে, ঠিক আছে, 1 2 3 4টা ইলেক্ট্ৰন আছিলে। সো 4টা কি হ'ব 1 2 3। সো যদি গেপটো বহুত বেছি হয়, সো তেতিয়া ওপৰলৈ যাব নোৱাৰে, সো এইটো ইয়াতে আমি হাফ ফিল কৰি দিওঁ। আৰু যদি তোমালোকৰ গেপটো কম হয়, যদি উইক ফিল্ড লিগেন্স হয়, তেতিয়া আমি কি কওঁ, ওপৰলৈ গুচি যাব, ঠিক আছে। গেপটো কম থাকিব, সো সেইকাৰণে আৰু ওপৰলৈ গুচি যাব। সো ইয়াত আমাৰ বেছিকেলি কুৱেশ্যন কেনেকুৱা টাইপৰ আহে, ধৰি লওক কেইটা আনপেয়াৰ ইলেক্ট্ৰন আছে, ধৰি লওক ইয়াত কেইটা আছে 1 2 3 4টা আছে। যদি ষ্ট্ৰং ফিল্ড লিগেন্স থাকে তেতিয়া কেইটা হ'ব, ইয়াৰ পৰা এইটো আঁতৰি পেলাই ইয়াত লাগি যাব, মানে ইয়াত তেতিয়া আনপেয়াৰ ইলেক্ট্ৰন এটা দুটা, মানে পেয়াৰ ইলেক্ট্ৰন মানে দুটাকে থাকিব লাগে। সো ইয়াত দুটা আনপেয়াৰ আছে, সো 2 আনপেয়াৰ হৈ যাব তেতিয়া। সো এনেকুৱা আমি চিষ্টেম উলিয়াম। সো এতিয়া আমি কেনেকৈ কৰে কি কৰে উলিয়াম। সো ইয়াত তোমাৰ ষ্ট্ৰং ফিল্ড লিগেন্স, উইক ফিল্ড লিগেন্স, সো কি হয় এইকেইটা কৰিম। সো চিৰিজ এটা আছে, সো এইটো মনত ৰাখিবা। সো ইয়াত আহিলে প্ৰথমতে I মাইনাছ BR মাইনাছ, সো আগৰ পৰা লিখিছোঁ I মাইনাছ BR মাইনাছ SCN মাইনাছ, নেক্সট আহিলে তোমাৰ CD মাইনাছ S2 মাইনাছ F মাইনাছ, তাৰপৰা আহিলে OH মাইনাছ C2O4 2 माइनस H2O NCS माइनस EDTA 4 माइनस NH3 EN CN माइनस देन CO। सो ইয়াত যদি ষ্ট্ৰং ফিল্ড আৰু উইক ফিল্ড এইটো তোমালোকে অৰ্ডাৰ বুলি লৈ ল'ব পাৰা। সো ইয়াত তোমালোকে মানে তোমালোকৰ ষ্ট্ৰং ফিল্ড, সো এইকেইটা হৈছে তোমালোকৰ ষ্ট্ৰং ফিল্ড, ঠিক আছে। সো ইয়াৰ পৰা তোমালোকে ক'লৈকে আছে, এটা কয় হেলোজেন ডনৰ। সো ইয়াৰ পৰা তোমালোকৰ F মাইনাছলৈকে, ঠিক আছে। সো ইয়াৰ পৰা আছে তোমালোকৰ F মাইনাছ, সো I মাইনাছৰ পৰা যোনকেইটা F মাইনাছলৈকে আছে এইকেইটা আমি কওঁ হেলোজেন ডনৰ, আৰু তোমালোকৰ যোনটো OH মাইনাছ C2O4 মাইনাছ H2O NCS মাইনাছ EDTA 4 মাইনাছ, সো এইকেইটা H2O লৈকে, সো এইটো আমি কওঁ ইয়াৰ পৰা যোনটো H2O লৈকে, সো এইকেইটা আমি কওঁ অক্সিজেন ডনৰ। এইকেইটা কি অক্সিজেন ডনৰ। আৰু EDTA 4 মাইনাছ NCS মাইনাছ EDTA 4 মাইনাছ NCS NCT EN, সো এইকেইটা হৈ গ'ল তোমালোকৰ নাইট্ৰজেন ডনৰ, আৰু এইকেইটা হৈ গ'ল তোমালোকৰ কাৰ্বন ডনৰ। সো চবতকৈ কাৰ্বন ডনৰকেইটা ষ্ট্ৰং ফিল্ড বুলি জনা যায়। সো এইকেইটা তোমালোকৰ কি হয় ষ্ট্ৰং ফিল্ড, আৰু এইকেইটা তোমালোকৰ হেলোজেন ডনৰ উইক ফিল্ডছ, মানে অৰ্ডাৰটো তোমালোকে এনেকৈ এইফালৰ পৰা ইনক্ৰিজিং বুলি ধৰি ল'ব পাৰা, ঠিক আছে। সো চবতকৈ ষ্ট্ৰং ফিল্ড ক'ব, যদি তোমাক কাৰ্বন ডনৰ দেখা ডাইৰেক্ট তোমালোকে ক'বা যে এইটা ষ্ট্ৰং ফিল্ড ডনৰ। আৰু যদি তোমালোকে ফ্ল'ৰিন ব্ৰমিন আয়ডিন এনেকুৱা টাইপৰ দেখা, সো সেইটো হৈ গ'ল তোমালোকৰ উইক ফিল্ড লিগেন্স। হ'লেও তোমালোকৰ কেইটামান এই মনত ৰখাটো দৰকাৰ, যদি তোমালোকৰ 3D চিৰিজ, সো লাষ্ট যোনটো লিখা আছিলোঁ 3D চিৰিজ, ঠিক আছে। সো 3D চিৰিজৰ তোমালোকৰ ক'ৰ পৰা আছে, স্কেণ্ডিয়ানৰ পৰা জিংকলৈকে। যদি তোমালোকৰ নাম্বাৰ 1, যদি তোমালোকৰ মেটেলটোৰ ওপৰত চেণ্ট্ৰেল মেটেলটোৰ ওপৰত +2 থাকে, ঠিক আছে, চেণ্ট্ৰেল মেটেলটোৰ ওপৰত যদি +2 থাকে, আৰু যদি কাৰ্বন ডনৰ্ছ হয়, যদি +2 আছে আৰু তোমালোকৰ কাৰ্বন ডনৰ যিকোনো এটা গ্ৰুপ আছে, ধৰি লোৱা কাৰ্বন ডনৰ কি আছে CN মাইনাছ CO ভিতৰত যিকোনো এটা আছে, সো তেতিয়াহ'লে এইটো কি হ'ব ষ্ট্ৰং ফিল্ড লিগেন্স, ঠিক আছে। যদি +2 থাকে, যদি নাইট্ৰজেন ডনৰ থাকে, সেইটো আমি উইক ফিল্ড লিগেন্সত ল'ম, সেইটো মনত ৰাখিবা। যদি +2 আছে আৰু বোলে চাৰ্জ +2 আছে আৰু তোমালোকে বোলে নাইট্ৰজেন ডনৰ আছে, সো এইটো কি হ'ব উইক ফিল্ড লিগেন্স। তাৰপৰা নাম্বাৰ 2, যদি মেটেলটোৰ ওপৰত +3 থাকে, ঠিক আছে, চেণ্ট্ৰেল মেটেলটোৰ ওপৰত +3 থাকে আৰু তোমালোকৰ কাৰ্বন ডনৰ যিকোনো এটা গ্ৰুপ আছে, ধৰি লোৱা কাৰ্বন ডনৰ কি আছে CN মাইনাছ CO ভিতৰত যিকোনো এটা আছে, সো তেতিয়াহ'লে এইটো কি হ'ব ষ্ট্ৰং ফিল্ড লিগেন্স, ঠিক আছে। যদি +2 আছে আৰু বোলে চাৰ্জ +2 আছে আৰু তোমালোকে বোলে নাইট্ৰজেন ডনৰ আছে, সো এইটো কি হ'ব উইক ফিল্ড লিগেন্স। তাৰপৰা নাম্বাৰ 2, যদি মেটেলটোৰ ওপৰত +3
আৰু যদি ইয়াত তোমালোকৰ কাৰ্বন এণ্ড নাইট্ৰজেন ডনৰ যিকোনো এটা থাকিলে হ'ল সো কাৰ্বন ডনৰ আৰু নাইট্ৰজেন ডনৰ এইকেইটা নাইট্ৰজেন ডনৰ ঠিক আছে এইকেইটাৰ ভিতৰত যিকোনো এটা যদি থাকে আৰু প্লাছ 3 আছে চাৰ্জ তেতিয়াহ'লে কি হ'ব ষ্ট্ৰং ফিল্ড লিগেন্স আদাৰৱাইজ উইক ফিল্ড লিগেন্স তাপা আছে যদি মেটেলটোৰ ওপৰত প্লাছ 4 চাৰ্জ থাকে প্লাছ 4 থাকিলেতো অল ষ্ট্ৰং ফিল্ড লিগেন্স গোটেইগাল ঠিক আছে ইয়াত থকা গোটেইগাল অল ষ্ট্ৰং ফিল্ড লিগেন্স হ'ব এইটো বস্তু মনত ৰাখিবা জেনেৰেলি তোমালোকে বেছিক নলেজৰ ওপৰত লৈ ল'ব পাৰা সো ইয়াৰ পৰা সলভ হৈ যাব কিন্তু হলো তোমালোকে কাৰ্বন ডনৰ সবতকে ষ্ট্ৰং ফিল্ড লিগেন্স আৰু এইটো অকল উইক ফিল্ড লিগেন্স সো বাট এইকেইটা তোমালোকৰ চাবা চেক কৰিবা ঠিক আছে ইনে CWE ৰিলেটেড কোৱেশ্চনটো ইয়াৰ পৰা সলভ হৈ যাব মানে বেছি কনসেপ্ট হ'ব কাৰ্বন ডনৰ ষ্ট্ৰং ফিল্ড লিগেন্স আৰু এইটো উইক ফিল্ড লিগেন্স সো ষ্ট্ৰং ফিল্ড আৰু উইক ফিল্ড কেলে কম কাৰণ নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰনটো চেঞ্জ হৈ যায় সো ইয়াত তোমালোকৰ ধৰি লওক মই এক্সাম্পল এটাই দিছোঁ ইয়াত তোমালোকৰ দিয়া আছে CO H2O whole 6 3+ ঠিক আছে সো এইটো H2O টো কি H2O টো যদি চোৱা নহয় H2 অক্সিজেন ডনৰ ঠিক আছে আৰু ইয়াত কি আছে প্লাছ 3 চাৰ্জ সো প্লাছ 3 চাৰ্জ ইয়াৰ অক্সিজেন ডনৰ আছে নাই সো এইটো কি হ'ব উইক ফিল্ড লিগেন্স WFL উইক ফিল্ড লিগেন্স ঠিক আছে যদি কোবাল্ট উইক ফিল্ড লিগেন্স ঠিক আছে সো ইয়াত যদি চোৱা নহয় CO কি আছে সো এনেকৈ উলিয়াব পাওঁ অক্সিডেশন ষ্টেটৰ পৰা উলিয়াব পাৰা কোবাল্ট কি X H2O কি 0 প্লাছ ইকুৱেল টু 3 ঠিক আছে সো X ইকুৱেল টু কি প্লাছ 3 সো তেনেকৈ উলিয়াব পাৰা তোমালোকৰ কথা কেনেকৈ উলিওৱা প্লাছ 3 প্লাছ 4 উলিয়া লবা সো উইক ফিল্ড লিগেন্স এতিয়া তোমালোকে কথাটো কি মানে সো ধৰি লোৱা তোমালোকে দিয়া আছে কোবাল্ট সো কোবাল্টৰ যদি এটমিক নাম্বাৰ চোৱা তোমালোকে কোবাল্ট তোমালোকৰ আছে 27 CO27 ইলেক্ট্ৰনিক কনফিগাৰেশন লাষ্ট ভিডিঅ লিখাছিলো সো CO27 সো আৰ্গন 3D কি হয় কোবাল্ট কি নম্বৰ আছে 7 নম্বৰ আছে সো 3D7 4s2 যদি তোমালোকৰ কি আছে CO +3 হয় +3 মানে কি তিনটা ইলেক্ট্ৰন কমাই দিবা মানে CO কিমান হ'ব 24 24 টা আছে ইয়াতে সো ইয়াৰ পৰা যদি কোপা কমাবা সো 3D কি হৈ যাব 3D6 হৈ যাব 4s0 ঠিক আছে 4s0 3d6 সো ইয়াত কি আছে d কেটা ইলেক্ট্ৰন আছে d6 সো d6 যদি ড্ৰ কৰোঁ আমি 1 2 3 4 5 ঠিক আছে সো যিবিলাক অলপ যদি টান লাগিছে সো তেতিয়াও চাই থোৱা ঠিক আছে মই ইনে কৰোঁ না বিকজ সব বস্তু লিংক আছে ঠিক আছে এটো প্ৰতিটো বস্তু তোমালোকে যেটা পি ইউজ কৰিবা তেতিয়া গম পাবা বহুত ইম্পৰ্টেন্ট হয় অহা চান্স বহুত বেছি আছে সো 6টা ইলেক্ট্ৰন সো 1 2 3 4 5 সো দিলু ইয়াত আৰু এটা ইয়াত বহাই দিলো সো এতিয়া যদি আমি ইয়াত কি আছে CO সো ইয়াত যদি আমি এটা ধৰিলা কম্পাউণ্ড বনোৱা আছে কোবাল্টৰ যিকোনো এটা কম্পাউণ্ড CO H2O সো H2O লগত এটা হেই কৰিব সো এটা দুটা স্প্লিট হৈ যাব সো এটা তলত আৰু তিনটা সো তেনেকৈ বনি যায় তলত তিনটা ওপৰত দুটা ঠিক আছে এটো কম আমি T EG বুলি যেটো আমি কম EG আৰু এটো 2TG ঠিক আছে সো ইয়াত কেটা আছে 6টা ইলেক্ট্ৰন সো এতিয়া আমি কি পালো এটো উইক ফিল্ড লিগেন্স মানে ইহতৰ গ্যাপটো কম থাকিব ঠিক আছে স্প্লিটিংটো কম হ'ব মানে কি ওপৰলৈ জাম্প কৰিব পাৰিব কম ডিসটেন্স ওপৰলৈ জাম্প কৰিব পাৰিব সো প্ৰথমতে হাফ ফিল কৰিম 1 2 3 হৈ গল তাৰ পিছত ওপৰলৈ যাব পাৰিব ইয়াতো দি দিম 5 6 1 2 3 4 5 আৰু এটা ইলেক্ট্ৰন আছে 6টা আছে সো ইয়াত হাফ ফিল কৰি দিম লাষ্টৰ ঠিক আছে সো এটো কি হৈ গল যদি তোমাক খুদে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা আছে নাম্বাৰ অফ unpaired electron so number unpaired electron কেটা আছে 1 2 3 4 so কেটা হ'ব 4টা so এনেকৈ আমি উলিয়াম ধৰিলা তোমালোকক নেক্সট এক্সাম্পল দিয়া আছে MnCl6 আৰু ইয়াত 3 ঠিক আছে so মেংগানিজ যদি উলিওৱা তোমালোকে so x + 6 - 1 is equal to -3 মানে x is equal to কি -3 + 6 so x is equal to কি আছে +3 so +3 তোমালোকৰ দুটা বস্তু থাকিব লাগে so হেলোজেন মানে তোমালোকে ডাইৰেক্ট এটো গমেই পাবা এটো কি হয় উইক ফিল্ড লিগেন্স হেলোজেন কম্পাউণ্ড মানে তোমালোকৰ উইক ফিল্ড লিগেন্স ঠিক আছে CO so আগৰটো অলপ ভুল হৈ গল ঠিক আছে so এটো তোমালোকৰ কোবাল্টৰ এটা তোমাৰ এক্সেপচন আছে এটো মনত ৰাখিবা so এটো তোমালোকৰ উইক ফিল্ড লিগেন্স নহয় এটো ষ্ট্ৰং ফিল্ড লিগেন্স হ'ব এটা বস্তু মনত ৰাখিবা so এটো ভুল হৈ গল কোবাল্ট +3 কোবাল্ট +3
অক্সিজেন নাইট্ৰজেন কাৰ্বন যদি থাকে এটো সদায় ষ্ট্ৰং ফিল্ড লিগেন্স কাৰ্বন ধৰণৰ যদি থাকে সদায় ষ্ট্ৰং ফিল্ড লিগেন্স মানে ষ্ট্ৰং ফিল্ড লিগেন্স মানে কি হ'ব তোমালোকৰ সো ইয়াত যোনটো আমি ড্ৰ কৰিছিলো সো ইয়াত প্ৰথমতে 1 2 3 4 1 2 3 এটা ষ্ট্ৰং ফিল্ড লিগেন্সৰ ডিসটেন্সটো বেছি হ'ব সো ওপৰলৈ যাব নহয় ইয়াত তোমালোকে ফুল কৰিব লাগিব 1 2 3 4 5 হয় মানে ইয়াত তোমালোকৰ নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান আছে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন 0 ঠিক আছে সো অলপ ভুল গ'ল এটো কাৰণ এটা এক্সেপশন আছিল এটো সমান আছিল সো CO + T অক্সিজেন নাইট্ৰজেন কাৰ্বন থাকিলে তোমালোকৰ ষ্ট্ৰং ফিল্ড লিগেন্স হ'ব তাপা আহিলে তোমালোকৰ MnCl6 সো এটো কি হ'ব উইক ফিল্ড লিগেন্স মানে কি x + T সো বুজি পাইছা ষ্ট্ৰং ফিল্ড মানে কি গেটটো বেছি হ'ব ওপৰলৈ যাম নকয় ইয়াতে সোমাই যাব ঠিক আছে হাফ ফিল্ড কোৱাৰ পিছত ফুল ফিল্ড কৰি দিবা x + T তো +T তোমালোকৰ মেংগানিজ সো মেংগানিজ মানে তোমালোকৰ +T তোমালোকৰ কি থাকিব লাগে কাৰ্বন আৰু তোমালোকৰ নাইট্ৰজেন ডনৰ থাকিব লাগে ঠিক আছে তেতিয়া হলে তোমালোকৰ ষ্ট্ৰং ফিল্ড লিগেন্স হ'ব ইয়াত তোমালোকৰ আছে হেলোজেন ডনৰ মানে এটা তোমালোকৰ উইক ফিল্ড লিগেন্স বা তোমালোকে ডাইৰেক্ট হেলোজেন কম্পাউণ্ড দেখিলে উইক ফিল্ড লিগেন্সও লিখিব পাৰা এটো তোমালোকৰ কথা বাট ইয়াত তোমালোকৰ কি হ'ল উইক ফিল্ড লিগেন্স সো এটা আমি মেংগানিজৰ ইলেক্ট্ৰনিক কনফিগাৰেচন লিখিম ফাৰ্স্ট তো মেংগানিজৰ যদি উইক ফিল্ড লিগেন্স লিখো মেংগানিজৰ কেটা আছে 25 টা সো আৰ্গন 3d5 4s2 1 2 3 4 5 so 5 4s2 ঠিক আছে সো ইয়াত তোমালোকে কে +T মানে কি মেংগানিজ তিনটা কমাই দিয়া সো আৰ্গন 3d2 4s2 তিনটা কমাই দিলো মানে ইয়াৰ পৰা এটা কমিব ইয়াটা 3d4 হৈ যাব সো এটা যদি ড্ৰ কৰা d4 ৰ 1 2 3 4 5 1 2 3 4 টা ইলেক্ট্ৰন আছে সো স্প্লিটিং হয় যদি আমি সো d4 ড্ৰ কৰিছিলো সো মেংগানিজ কোনটো ড্ৰ কৰিছিলো 22 কাৰণে সো 3d4 4s0 ঠিক আছে সো ইয়াৰ কাৰণে আমি d ড্ৰ কৰিছিলো d4 ৰ কাৰণে 1 2 3 4 5 ঠিক আছে সে তোমালোকৰ দুটাই নাই ইয়াত তোমালোকৰ এটা গৈছে আৰু এফালে 1 2 3 ইয়াত দুটা ঠিক আছে সো কেটা 1 2 3 4 সো ইয়াত তোমালোকৰ 4টা গৈছে আৰু সো 4টা ইলেক্ট্ৰন সো 4টা ইয়াত তোমালোকৰ প্ৰথমতে আপেল কোন 1 2 3 সো আমি কি পাইছিলো মেংগানিজ MnCl উইক ফিল্ড লিগেন্স মানে কি ইয়াৰ ডিসটেন্সটো কম থাকিব মানে ওপৰলৈ জাম্প কৰিব পাৰিব সো ওপৰলৈ গুচি যাব সো ইয়াত যদি সো নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন সো নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান আছে 1 2 3 4 সো 4টা আছে ঠিক আছে সো এটো হ'ল তোমালোকৰ নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন সো কোৱেশ্চন আহিছে তাৰ ওপৰতে নাম্বাৰ সো এটা কিমান PI কুইজ কৰোঁ সো এটো PI কুইজ আছে তোমালোকৰ CWE 2022 সো কোৱেশ্চনটো দিছে the number of unpaired electron in cobalt ethylene diamine whole 6 T- is so option A to দিছে 3 option B to দিছে 4 option C to দিছে 0 আৰু option D to দিছে 2 so number unpaired electron খুদিছে ঠিক আছে so প্ৰথমতে কোবাল্ট so কোবাল্টৰ কাৰণে তোমালোকৰ কি হয় কোবাল্টৰ যদি তোমালোকৰ কোবাল্ট so প্ৰথমতে এটো উলিয়া লোৱা so x plus 6 ethylene diamine so মানে এটো তোমালোকৰ -1 is equal to -3 so x is equal to -3 plus 6 -1 ethylene diamine minus হয় en minus so x is equal to 3 মানে তোমালোকে ডাইৰেক্টও চাব পাৰা ঠিক আছে সো এনেকৈ উলিয়াব দৰকাৰ নাই সে কি হৈছে 3 মাইনাস আছে সো কোবাল্টৰ কি হ'ব তেতিয়া 3 প্লাস নিউট্ৰেলাইজ কৰিব লাগিব সো কোবাল্ট 3 প্লাসত আছে সো কোবাল্ট 3 প্লাসত কি হয় কাৰ্বন নাইট্ৰজেন অক্সিজেন ডনৰ যদি থাকে তেতিয়া ষ্ট্ৰং ফিল্ড লিগেন্স সো এটো কি নাইট্ৰজেন ডনৰ en টো সো এখানে কি হ'ব এটো ষ্ট্ৰং ফিল্ড লিগেন্সত পৰিব সো ফাৰ্স্ট এতিয়া আমি ডি ড্ৰ কৰিম সো কোবাল্ট কি নম্বৰ আছিল 25 আছিল কোবাল্ট আছিল তোমাৰ 27 ইনে কোবাল্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো হয় AR আৰু 3d5 4s 3d7 4s2 3d7 4s2 যদি তোমালোকৰ তিনটা ইলেক্ট্ৰন হয় 3 তিনটা ইলেক্ট্ৰন কমি যাব সো আৰ্গন তিনটা ইলেক্ট্ৰন কমি গল আৰ্গন 3d6
4s0 সো d6 ৰ কাৰণে ড্ৰ কৰা সো 1 2 3 4 5টা হয় ওপৰলৈ যাব স্প্লিটিং এটো হৈ যাব তোমালোকৰ ইজি আৰু তললে T2g সো ইয়াত তোমালোকৰ কেইটা ইলেক্ট্ৰন আছে 6টা 1 2 3 4 5 দেন 6টা সো ইয়াত পুট কৰা সো স্ট্ৰং ফিল্ড লিগেন্স মানে এটোৰ গেপটো বহুত বেছি হ'ব সো ইয়াত তোমালোকে পাঁচ বঢ়াব লাগিব 1 ফিল কৰিব লাগিব 1 2 3 ঠিক আছে সো এতিয়া আমি ওপৰলৈ জাম্প কৰিব নোৱাৰো কাৰণ এটো স্ট্ৰং ফিল্ড লিগেন্স গেপটো স্প্লিটিং এনাৰ্জি বহুত বেছি হয় সো এখানে ইয়াত ফিল কৰিম 1 2 3 ঠিক আছে সো কৰিছা নাম্বাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান আছে এটাও নাই সো 0 so 0 option C is correct so to is our CW 2022 same to same concept CW 2023 ত আহিছে so CW 2023 ত 24 ত না আহা বা তোমালোকৰ এই বছৰ অহা চান্স আছে question দিছে the number of unpaired electron present in manganese Br4 2 minus is so option A to দিছে আমাৰ 1 option B to দিছে 2 option C to দিছে 3 আৰু option D to দিছে 5 1 2 3 5 এটা কোনটো হ'ব কৰিছে so manganese মানে কি হয় manganese 25 so manganese 25 টা আছে ইলেক্ট্ৰন so ইলেক্ট্ৰন কনফিগাৰেশন টো 1 2 3 4 5 manganese কি নম্বৰ আছে 5 নম্বৰ আছে so 3d 5 4s2 so আমাক লাগে কি manganese Br4 ইয়াছে 2 মাইনাস মানে কি প্লাস চার্জ কি আছে +2 ঠিক আছে +2 চার্জ so +2 চার্জ মানে কি Mn সেটো হ'ল তোমাৰ manganese কাৰণে so Mn +2 কাৰণে কি হ'ব দুটা কমি যাব মানে Mn কি হৈ যাব 23 হৈ যাব so argon 3d5 4s0 so d5 ৰ কাৰণে ড্ৰ কৰা এতিয়া so d5 1 2 3 4 5 so ওপৰলৈ যাব next সবতে একেটাই সেম টু সেম সিস্টেম so কেটা ইলেক্ট্ৰন পাঁচটা 1 2 3 4 5 so ইয়াত প্ৰথমতে এটো কি এটা সমাজে উইক ফিল্ড লিগেন্স স্ট্ৰক so হেলোজেন কম্পাউন্ড মানে এটো কি হ'ব উইক ফিল্ড লিগেন্স মানে এটা গ্যাপটো কম হ'ব মানে ওপৰলৈ জপিয়াব পাৰিব so এটো হ'ব প্ৰথমতে ইয়াত তলৰ হাফ ফিল কৰা 2 3 তাপা আহিলে তোমালোকৰ দুটা আছে 3 4 5 so কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন হ'ল 1 2 3 4 5 so পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন so option D is correct so এটা আছিল আমাৰ কোঅৰ্ডিনেশন কম্পাউন্ডৰ মেইন সকলো কনসেপ্ট so এইটা পঢ়িলে হ'ব আৰু ইয়াতকে বাহিৰ আকৌ চাব দৰকাৰ নাই so thank you আৰু যদি তোমালোকৰ কিবা ডাউট আছে কমেন্ট বক্সত কৰিব পাৰা thank you